Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আইটি ভিডিঅ' লেখা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে আৰু এনেকুৱা জোৰে বৰষুণ আহিছে এতিয়া মানে অকণমান পৰি আছে ৰ অলপ সময় আগত 10 মিনিটমান আগত এনেকুৱা জোৰে বৰষুণ আহিছে আজি মই বনাম পালক পনীৰ মানে পালেং পনীৰ এফালে হৈ আছে পালেং শাকখিনি ভাজি কৰি আছোঁ এয়া হৈ আছে পনীৰ অলৰেডি ভাজি কৰা হৈ গৈছে আৰু বনাই আছোঁ চাজনা সৰিয়হৰ লগত চাজনা কেইটামান গছৰ পৰা পাৰিলোঁ আৰু বাঁহৰ লগতে পাৰি মেলি সৰিয়হে বনাই আছোঁ অকণমান টাইম লাগিব আৰু কি কথা এয়া হৈ আছে আৰু তিতাকেৰেলা ফ্ৰাই কৰিম পিনাকে কেপচিকাম আনিব যদি আনে আৰু কেপচিকাম ফ্ৰাই কৰিম আমাৰ গাৰ্গী ইফালে পানীৰ বটল তেলৰ বটল লৈ খেলি আছে এই তাৰ খেলা বস্তু মানে এই পুতলা গাড়ী বল একো নালাগে বটল লাগিব চাজনালৈ ইমান সময় খেলি আছে চাজনা এতিয়া নালাগে চাজনা থৈ এতিয়া তেলৰ বটল পানীৰ বটল লৈ খেলি আছে থাকক বটলো মানে একেবাৰে ভাল নহয় আৰু সেইকাৰণে ডাবল পিন্ধা হোৱা নাছিল যে ইমান সময় পেচাব কৰিছে বাৰে 3টামান পেণ্ট চাৰে ভিজালে তাই পেচাব কৰি কাৰণে মাছ কেইটামান ডাইপাৰ পিন্ধা দিয়ে আৰু এতিয়া আজি মানে মই গাত এনাৰ্জি পোৱা নাই জানে ৰাতিপুৱা ৰুটি বনালোঁ আজি ৰাতিপুৱা উঠা হৈছে ৰাতিপুৱাই চব কাম কৰি মেলি 8টাৰ আগত গা ধোৱা হ'ল দেই আজি কাৰণ মাফালে পূজা দিব গৈছে মন্দিৰত মই এইফালে উঠি গা পা ধুই মেলি যিটো পাকঘৰ চব মোচা মেলা হৈ গৈছে বাচন ধুলোঁ মায়ে পাকঘৰ ঘৰ মুচি গা ধুই মন্দিৰত সোমাই পূজা দি গুচি গ'লোঁ আৰু বাকী কামখিনি মই কৰি মেলি গা ধুই পিছত ৰুটি বনালোঁ আলু ভাজি কৰিছোঁ ৰুটি খালোঁ 3টা খালোঁ ৰাতিপুৱা খালোঁ 3টামান তাৰপিছত আৰু এটা 4টামান ৰুটি খালোঁ দেই হ'লেও মানে গাত এনাৰ্জি পোৱা নাই ব্লগখিনি ষ্টাৰ্ট কৰিছোঁ চাগে ভাগলৈকে দিনটো কি হয় দেখুওৱাৰ চেষ্টা কৰিম দালি হৈ গৈছে দেই মচুৰ দালি হৈ গৈছে প্ৰথমতে ভাবিছোঁ দালি চাজনা দিম মানে চচৰি নবনাওঁ দেই বোলে আকৌ সেইদিনাকে বনাইছিলোঁ তাত তিতা লাগিছে চাজনাখিনি সেইকাৰণে কষ্টে বনাওঁ আৰু খাবলৈ মন গৈছে যেতিয়া বনাই মেলি এয়া ফাইনেলি হৈ গৈছে A few moments later. Hey guys, good evening সকলোকে বহুত মাষ্টৰকো লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাওঁ আৰু বনাম মেগী যিহেতু মঙলবাৰ যি নহ'লে ঝাল কিবা খাবলৈ মন আছিলে দেই আৰু অকণমান গাখীৰ মানে যোৱাকালি থৈ দিছিলে পূজাত দিবলৈ অকণমান ৰৈ গৈছে দেই এইখিনিহে চাহ বনাম আৰু মাকো বনাই দিম মই অকণ গাখীৰ চাহ খাওঁ খাই মেলি গাৰ্গী মানে মই য'ত যাম তাইও মানে পিছে আহিব আৰু এতিয়া আইতাকে কোচত লৈ বহি আছে মানে বহিটো থাকিব নোৱাৰি থিয় হৈ আছে আৰু টিভি চাই আছে একেবাৰে বৰ দুষ্টামি দেই ছোৱালীজনী মোৰ মেগীৰ কাৰণে পানী গৰম হৈ আছে আৰু এইফালে চাহ বনাব লাহে ভাগৰ লাগি তাইৰ লগত খেলি মেলি থাকে বাপৰে বাপ আৰু আমাৰ ঘৰ যিটো অকণমান চাপৰ হয় মানে তলখিনি মেজখিনি আৰু মানে একদম ঘামি যায় এনেকুৱা বতৰতে ডাৱৰে বতৰত ঘামি যায় মায়ে বেডশ্বীট পাৰি থৈ দিছিলে গোটেই মানে মাহঁতৰ ৰুমতে তাতে আছোঁ বাৰু তাতে মানে গোটেই মানে ফ্ল'ৰতে বেডশ্বীট পাৰি থৈ দিছে তাই মানে ওলোটাই পালটাই শেষ আৰু যিহেতু তাইৰ চক্স দুযোৰ আছিলে দেই আৰু দুযোৰ আছিলে বেয়া হ'ল দুযোৰ আছে দুযোৰ মানে পিন্ধি বেয়া হৈছে শুকোৱা নাই সেইকাৰণে মানে মায়ে বেডশ্বীট পাৰি দিছে আৰু তাই খোজকাঢ়ে যিহেতু আৰু এইফালে জোতাটো নিবই মানে নিদিয়ে হৈ জোতা দিলে কান্দা ষ্টাৰ্ট কৰিব তো পটাপট বনাই মেলি লওঁ দেই এইফালে তাই কেনেকৈ আছে গাখীৰখিনি মানে অকণমান ফাটা অৱস্থাই আৰু মেগী হৈ গৈছে মাক দি থৈ আহিলোঁ গাখীৰ অকণমান খাব পাৰিব এটা দুটা চেনি কমকৈ মোৰ কাৰণে আৰু চেনি বেছি অকণমান চাহখিনি আগতে খাই লওঁ তাৰপিছত লাহে আৰামত বহি মেগীখিনি খাম মানে গৰম যে
খাওঁতে অকণমান টাইম লাগিব আৰু লাহে লাহে খাম আৰু টিভি চাই চাই আজি অকণ পাতল বনাইছোঁ একদম জোল যাওঁ তাতে বহি আৰামত খাওঁ প্ৰিয়া আহিব পাৰে চাগে দেৰিকৈ লাহে লাহে বাৰু দেৰিকৈ আহিব মাহী ঘৰত গৈছে তাইও মানে গৈছিলে দেই পূজাত মানে শীতলা পূজাত আৰু পানী ঢালিবলৈ তাইও গৈছিলে মায়ে কামুৰিলে গাইজ আৰু মানে কৈছিলোঁ যে মোৰ পাৰ্চেলটো বেলেগ আহিছিলে আজি মানে দি থৈ গৈছে ক্ৰীমটো দি থৈ গৈছে আৰু যি বস্তুটো আহিছিলে সেইটো মানে ৰিটাৰ্ণ লোৱা নাই দেই এইটো কি আহিছে এইটো কি বা বস্তু মই নিজক মানে ক'ম কিবা ফুড বুলি লিখা আছে এতিয়া কি ফুড হয় ইনষ্টেণ্ট ড্ৰাই ইয়েষ্ট কিবা ইফালে ৰাতিৰ কাৰণে বনাবলৈ আছে আধা বনালোঁ ৰুটি আলু ভাজি গাড়ীমান উঠিলে তাইক ফিডিং কৰিবলৈ আহিলোঁ পিনাক আৰু মা মানে বনাই আছে পিনাকে ৰুটি পুৰি আছে আৰু মা এইফালে বেলি দি আছে আলু ভাজি সেইবোৰ আছে তো বলক পাকঘৰত গৈ দেখুৱাই আছোঁ আৰু 11:30 11:30 বোলে 10:40 মান হৈছে চাগে 45 11টা হ'ব বেছি টাইম বাকী নাই আৰু 11টা হ'বলৈ হৈছে আৰু বাকী আছে লাহে লাহে মেলা হ'লে তাপত খাম আৰু খাই মেলি হৈ যাম তো যে নহওক মনটো বহুত ভাল লাগিছে যিহেতু বস্তুটো আহিলে আৰু মোৰ ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব আকৌ লগ পাম অন্য ব্লগৰ সৈতে ভালে থাকক বাই বাই